এটা প্ৰভু ঈশ্বৰ বুলি কোৱা যে মই সেই শব্দটো বেয়া পাওঁ কৃষ্ণ কৃষ্ণ ভগৱান নহয় তাতে ভগৱান আছে গাৰ্গে আহি যি পৰিৱেশৰ সৃষ্টি কৰি গ'ল যি আজি মাজুলীৰ ঐতিহ্যত আঘাত আহিছে আমাৰ প্ৰভু ঈশ্বৰসকলৰ সন্মানত আঘাত আহিছে আমাৰ ৰাইজ ক্ষুণ্ণ হৈছে গতিকে এই দিশত ভৱিষ্যতে যাতে পুনৰাবৃত্তি আকৌ জুবিন গাৰ্গক লৈ পেলাই যাতে মাজুলীত নহয় তাৰ কাৰণে আমি জুবিন গাৰ্গক আজি সভাই সিদ্ধান্ত লৈছে যে কোনো ধৰণে তেওঁ আমাৰ মাজলৈ আহিব নালাগে আৰু আমি তেওঁক শিল্পী হিচাপে আমি ল'বলৈ অসুবিধা পাইছোঁ। তিনিখন বহিলোঁ জুবিন গাৰ্গৰ সিদিনাখন ঘটনাটোক লৈ আৰু সত্ৰাধিকাৰজনো গ'ল আৰু তেখেতেও বুজি নাপাইছিলে যে সেইখন সমিতিত তেখেত যাব নালাগে কিন্তু উদযাপন সমিতিয়ে এইটো কৰিব নালাগিছিলে গতিকে এই উদযাপন সমিতিয়ে কৰাৰ কাৰণে আমি দুখ পাইছোঁ আৰু সত্ৰাধিকাৰ এজন কিন্তু গোটেই সত্ৰাধিকাৰৰ গোটেই সকলো শ্ৰেণীকে ইয়াক সামৰি লৈছে গতিকে সত্ৰাধিকাৰৰ পজিশ্যনটো তেখেতে লাঘৱো কৰিছে আৰু অন্যান্য দিশত জুবিনেও যথেষ্ট লাঘৱ কৰিছে গতিকে এই ক্ষেত্ৰত আমি তেখেতক সকিয়নি দিছোঁ তেখেতে আৰু অসুস্থ হৈ মাতাল হৈ যাতে কেতিয়াও এনেকুৱা ফাংচন নচলায় আমি অসম সত্ৰ মহাসভাই অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ যে এনেকুৱা যুৱ মানসিকতাক শেষ কৰি দিবলৈ বিচৰা যুৱ মানসিকতাক নষ্ট কৰিবলৈ বিচৰা এই মানুহজনক এই শিল্পীজনক কেতিয়াও অ'টত যাবলৈ দিব নালাগে তেওঁক বেন কৰাক আমি খুব বিচাৰিছোঁ তেওঁক যাতে বেন কৰিব লাগে তেওঁ বয়সো হৈছে আৰু তেওঁ আৰু যাতে ফাংচন কৰিব নালাগে আমি ভবা নাই যে জুবিন গাৰ্গে সুস্থ অৱস্থাত কেতিয়াবা এনেকুৱা হয় কামনা নকৰোঁ তেওঁ যাতে মাজুলীলৈ সেই কেতিয়াও নাহে আৰু অকল মাজুলীয়েই নহয় সত্ৰ আজি গড়মূৰ সত্ৰ গোটেই অসমব্যাপী আছে আজি আধাৰ মাহৰ সত্ৰ গোটেই অসমব্যাপী আছে গতিকে এই সকলো সত্ৰকে আজি আমি অসমবাসীক আমি যি সত্ৰৰ দ্বাৰা পৰিচালিত সত্ৰীয়াসকলক আমি এই ক্ষেত্ৰত যাতে জুবিনৰ ক্ষেত্ৰত যাতে কোনো সহযোগিতা নকৰে আমি আহ্বান জনাইছোঁ।